মঙলদৈ গৌৰৱ SRT গ্ৰুপক আছুৱে হাতত তুলি দিলে বঁটা। অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনত গুৰুত্ব প্ৰদান কৰা জাতীয় নায়ক অম্বিকাগিৰি ৰায়চৌধুৰীৰ উপজা দিনটোত প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই মঙলদৈ SRT গ্ৰুপক প্ৰদান কৰে অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা 2024। গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম উন্নতি সভা আৰু অসম সেনাৰ সহযোগত অগণন লোক সমাগমৰ মাজত বঁটা SRT গ্ৰুপৰ হাতত তুলি দিয়া হয়। SRT গ্ৰুপৰ হৈ প্ৰখ্যাত ব্যৱসায়ী সুনন্দ ৰাম ডেকাৰ দুই সুপুত্ৰ ৰাজীৱ কুমাৰ ডেকা আৰু অনুপম ডেকাই আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ হাতৰ পৰা আনন্দৰে বঁটা গ্ৰহণ কৰি AIN লাইভৰ আগত অনুভৱ ব্যক্ত কৰে। AIN লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। এগৰাকী খিলঞ্জীয়া আছিলে আৰু স্বাধীনতাৰ আগতে সেইখিনি সময়ত যেতিয়া মৰাপাট খেতিৰ ৰচিলা লৈ গোৱালপাৰাত মৈমনচিঙীয়া মানুহ আহি বহিবলৈ আৰম্ভ কৰিছিলে, বৰপেটাত যেতিয়া চৰ অঞ্চলত অচিনাক্ত মানুহ আহি বহিবলৈ আৰম্ভ কৰিছিলে, তেওঁ কিন্তু আপোনালোক আটাইৰে আশীৰ্বাদ অভিভাৱকত্ব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা, অসম সেনাৰ ধাৰাটোক আগবঢ়াই লৈ যাবৰ কাৰণে। ইয়াকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় অসম। যিটো বঁটা ITT সংগঠনে SRT গোষ্ঠীক দিবলৈ আগবাঢ়ি আহি আজি দিলে, ইতিমধ্যে মই আপোনালোকক চবকে আমাৰ SRT গোষ্ঠীৰ তৰফৰ পৰা আৰু গোটেই মঙলদৈবাসী ৰাইজৰ পৰা, কাৰণ কিয় SRT গোষ্ঠী বুলি ক'লে ভুল হ'ব, SRT গোষ্ঠীৰ লগত সদায় মঙলদৈবাসী ৰাইজ থাকে। গতিকে আমাৰ নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে, আৰু আপোনালোকৰ বহুত বহুত ধন্যবাদ দিছোঁ যে আপোনালোকে এই বঁটাটো এই বছৰৰ পৰা আপোনালোকে ইমান এটা মহৎ চিন্তা কৰি পেলাই ওলাইছে, আৰু ওলাইছে এজন এনেকুৱা ব্যক্তিৰ নামত যিটো ব্যক্তিৰ কৰিবলৈ কথা শেষ নহয়। আমাৰ উৎপল শৰ্মা ডাঙৰীয়াই ক'লে এটাৰ পিছত এটা কৈ আছে। গতিকে সেই ব্যক্তিজনক স্মৰণ কৰি পেলাই আমিও গম নাপাওঁ যে আমি এটাৰ পিছত এটা কাম কৰি গৈ আছোঁ। সেই কাম কৰি যাই থাকোঁতে আজি আহি পেলাই ইয়াত বহি দিলোঁ। এইটো সদায় আমাৰ কাৰণে বহুত মূল্যৱান। আজি সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নয়ন সভা আৰু অসম সেনা আমাক শ্ৰী অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰিলে। প্ৰথমবাৰ তেওঁলোকে আৰম্ভ কৰি আমাৰ SRT মঙলদৈ SRT প্ৰদান কৰিলে। সঁচাই আমি অভিভূত হৈছোঁ যে এনেকুৱা এটা বঁটা, প্ৰথম বঁটাটো যে আমাক হেৰি কৰিবৰ কাৰণে ওলাই আহিছে, ভাল লাগিলে। তো কি বুলি ক'ম, মোৰ কোনো ভাষা নাই আচলতে। তেওঁলোকক আমি ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আৰু এই বঁটাটো যিটো মোৰ ভাইটিয়ে ক'লে, যিটো অকল আমাৰ বঁটা নহয়, আমাৰ যিমানবোৰ ষ্টাফ আছে যোনে আজি এই কৰ্ম কৰি আছে, আজি 4,000 ওপৰত, ডাইৰেক্ট 4,000, ইনডাইৰেক্টলি চাব গ'লে আৰু 4,000 কৰি আছে আমাৰ লগত। তাৰ লগতে আমাৰ অসম মঙলদৈবাসী, দৰংবাসী, আমাৰ অসমৰ ৰাইজ, সকলোৰে বঁটা এইটো আচলতে। চবেই আমাক এই মৰম দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। দেউতা মায়ে যি শিকাই থৈ গৈছিলে, সেই চেষ্টাৰ ফলতে আজি যিখিনি আমি আহিব পাৰিছোঁ। আমি আমাৰ কাৰণে এইটো আশীৰ্বাদ স্বৰূপে আমি এইটো গ্ৰহণ কৰিছোঁ। আৰু আমি এই যিখিনি ধন ভিতৰত আছে, আমি এইখিনি ধন আমি এটা এনেকুৱা কামত লগাম। আমি বিভিন্ন ধৰণৰ কাম কৰি থাকোঁ। আমি আমাৰ বাইদেউহঁত থকা বুলি কৈছে আগত, আমাৰ পৰিবাৰো বহি আছে ইয়াত। আজি ডাঙৰ বৌ নাই ইয়াত, দাদা নাই, বিদেশত যোৱা বুলি কৈছে। আমি আগত মোৰ থাৰ্ড জেনেৰেশ্যন বুলি কয়, সেই এজন বহি আছে সম্ৰাট ডেকা আগত। গতিকে এইখিনি ধন আমি কণ ল'ৰা ছোৱালীৰ কাৰণে কাম কৰি আছোঁ। আমি অটিষ্টিক চেলৰ কাৰণে কাম কৰি আছোঁ। গতিকে সেই অটিষ্টিক চেলৰ আমি তাতে লগাম। আপোনালোকক বহুত বহুত ধন্যবাদ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ।
মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।